বন্ধুগণ প্রথম কথা হইছে আপনি যদি এটা ইউটিউব চ্যানেল বনাই লয় বা ইউটিউবার জৰিয়তে যদি আপনি টকা ইনকাম করিও বুলি ভাবি আছে তেতিয়াহলে আপনার মনত কি সিম্পলি এটা কথাই আহে যে ভিউজ আহিব বহুত টকা পাম ভিউজ আহিব আমার বহুত টকা একাউন্টত কমাব বা ভিউজৰ জৰিয়তে টকা পাও একচুয়ালি এইটো নহয় ৰিয়েলিটি বহুত বেলেগ এইটো জৰিয়তে টকা পায় কিন্তু তার লগতে বহুত রাস্তা আছে বহুত ফালৰ পৰা টকা পাই আছে কেনেকে পাব তেতিয়া বলক এটা এটাকে স্টেপ বাই স্টেপ আপোনাক কও সো বন্ধুগণ প্ৰথম হৈছে আপুনি এটা ইউটিউব চ্যানেল ক্ৰিয়েট কৰিব লাগিব ঠিক আছে আৰু এই ইউটিউব চ্যানেলটো আপোনালোকে মনিটাইজ কৰিব আপুনি এডছৰ জৰিয়তে টকা পাবৰ কাৰণে এতিয়া চ্যানেলটো কেনেকে মনিটাইজ কৰিব চ্যানেলটো মনিটাইজ কৰিবৰ কাৰণে ইউটিউবৰ এটা সিম্পল এটা ক্ৰাইটেৰিয়া আছে যেটো নেকি 1k সাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা আপুনি ওয়াচ টাইম যদি কমপ্লিট কৰি ল'ব তেতিয়া আপোনাৰ চ্যানেলত এডস আহিব যেটো এই এডছৰ টকা আপুনি পাব প্ৰথম হৈছে এডছৰ জৰিয়তে টকা পাব ঠিক আছে তো 1k সাবস্ক্রাইবার 4000 ওয়াচ টাইম যদি আপনি কমপ্লিট কৰিব নোৱাৰে তেতিয়াও আপোনাৰ আৰু এটা ৰাস্তা আছে আপুনি 10 মিলিয়ন ভিউজ আনিব লাগিব 3 মাহৰ ভিতৰত মানে শর্টস ভিডিও যদি আপনি আপলোড কৰে যদি 10 মিলিয়ন ভিউজ আহি যায় 90 দিনৰ ভিতৰত তেতিয়াও আপোনাৰ চ্যানেলটো মনিটাইজ হৈ যাব আৰু আপুনি টকা ইনকাম কৰাৰ প্ৰথম খোজ আপুনি পেলাই দিব